বোকামাটি কুণ্ডলৈ কেঁচা বোকামাটি কুণ্ডলৈ এই আমাৰ ড্ৰাইভাৰ এয়া আমাৰ হালোৱা আৰু আজি আমি কেনেকৈনো খেতি কৰিছোঁ তাকে দেখাবলৈ আপোনালোকক অলপ প্ৰয়াস কৰিছোঁ খেতি দেখাই আছোঁ এয়া ৰিপন তেওঁ চেনেল এটা চিন্তা কৰি দিবা এয়া ৰাজদীপ এয়া ড্ৰাইভাৰ আহি আছে দেখিছে বোকামাটি এয়া হালোৱা আমাৰ হালোৱা আচলতে গৈ আছোঁ কেনেকুৱা লাগিছে কি ধুনীয়া সুন্দৰ পৰিৱেশ আপোনালোকে দেখি আছে এয়া বিশাল পথাৰত বাৰিষা বতৰত মইনা নুঠে বতৰত এয়া আমাৰ হালোৱা ৰাতিপুৱাৰ পৰা কষ্ট কৰি আছে খুব খেতি কৰি কেনেকুৱা লাগিছে বতৰৰ আজি প্ৰথম লগ লোৱা হৈছে শাওনৰ পথাৰত বোকামাটি কুণ্ড কিবা গান এটা গাই দিয়ক ভাল লাগে গাঁওখনিকে গাই দিয়ক বিপিন চাদৰ গানটো হে পিছত গাব তেওঁ এতিয়া মনত পেলোৱা পৰা নাই মনত পেলাই ল'ব এয়া গাইজ আপোনালোকে দেখিছে খেতি কৰি থকা হৈছে আৰু আপোনালোকে আমাৰ লগত খেতি কৰিব বিচাৰিলে বা খেতি কেনেকৈ কৰে শিকিব বিচাৰিলে পাৰিব এয়া কঠীয়া এয়া দেখিছে ৰোৱনীয়ে ৰুই আছে প্ৰায় আজি 25জনীমান ৰোৱনী হ'ব 7 বিঘা মাটি ইতিমধ্যে তেওঁলোকে ৰুই শেষ কৰি দিলে এয়া চাওক এয়া ৰুই আছে ইয়াকে ৰুইছে এয়া ৰুইছে এয়া ৰুইছে এয়া দেখিছে আহক চবে আহক এয়া টেঙাখাত মণ্ডলী তেওঁলোকৰ প্ৰেমৰ এনাৰ জৰিয়ে আজি আধি মাটি খেতি কৰিছে তেওঁলোকৰ মৰম চেনেহ এয়াই প্ৰভু যীশুৱে যেনেকৈ কৈছিলে সকলো প্ৰেমত থাকিব লাগে তেওঁলোকে প্ৰেমেৰে আজি নভুই ৰুইছে আৰু এইটো মণ্ডলী তেওঁলোকে আধি খেতি কৰিছে এনেকৈ যাতে সদায় মিলা প্ৰীতিৰে তেওঁলোকে থাকে টেঙাখাত মণ্ডলীৰ ওপৰত যাতে ঈশ্বৰে আশীৰ্বাদ কৰে সেয়াই আমাৰ প্ৰাৰ্থনা কৰিছোঁ কৈ দিয়ক কেনেকুৱা লাগিছে আজি অনুভৱ বহুত ভাল লাগিছে ঈশ্বৰৰ আশীৰ্বাদ আমি সকলোৱে একত্ৰিত হ'বলৈ যি এটা সুবিধা দিছে ঈশ্বৰে আমাক এটা সুন্দৰ দিন সুন্দৰ বতৰ ধন্যবাদ দিছোঁ সদায় যাতে এই প্ৰেম আমাৰ লগত থাকে আমি অনন্ত জীৱন যাতে ঈশ্বৰৰ লগত থাকিব পাৰোঁ সেই প্ৰেম আমাক ঈশ্বৰে দিয়ক প্ৰেইজ দ্য লৰ্ড এয়া চাওক এয়া কোনো নিজৰ ব্যক্তিগত খেতি তেওঁলোকে কৰা নাই আজি মণ্ডলী খেতি কৰিছে এয়া প্ৰভু যীশুৰ নামত কৰিছে তেওঁলোকে আজি তেওঁলোকৰ যাতে যি আশা ভৰসা লৈ কৰিছে যেনেকৈ প্ৰভু বাক্য কৈছে মই তোমালোকৰ শিৰলৈত পানী দিম আৰু যাতে তেওঁলোকৰ এই আহাৰ এই শস্য যাতে উপচি পৰে যাতে গুটি ধৰে তাৰ কাৰণে প্ৰভুৱে আশীৰ্বাদ কৰিব এয়া চাওক তেওঁলোকৰ খেতি এয়া ৰুইছে আৰু কেনেকৈ ৰুৱে শিকিব হ'লে টেঙাখাত মণ্ডলী আহিব টেঙাখাত হাবিচুক এয়া সৰহ দিব কৈছে প্ৰেইজ দ্য লৰ্ড এয়া তেওঁ ৰুব জানে মই ৰুব জানে বুলি জনা নাছিলোঁ আজিহে দেখিছোঁ ৰুব জানে বুলি জানিছোঁ এয়া এয়া আৰু ৰোৱনী আহি আছে কওক আপোনালোকৰ অনুভৱবোৰ কওক আজি মণ্ডলী খেতি কৰি কেনেকুৱা লাগিছে ভাল লাগিছে তাৰ মাজতে আমি মিঠুকো পালোঁ সেইকাৰণে আৰু ভাল লাগিছে তেওঁলোকে খেতি কৰিছে আপোনালোকে আহিব ন খোৱা খাবলৈ আহিব দেই ন ভুই আপোনাৰ হাজিৰাটো কিমান 3 টকা 45 পইচা এয়া প্ৰভু হাজিৰা কাম কৰি আছে
তেওঁলোকক প্ৰভুৱে হাজিৰা দিব। গাই দিয়ক, ডাঙৰ ভাৰ গাই দিয়ক আকৌ এবাৰ। ডাঙৰি ভাৰ বৈ গাই দিয়ক। আহিম আমি ৰঙে চবে গাওক আকৌ, মনত নাই নেকি? ডাঙৰি ভাৰ লৈ, ডাঙৰি ভাৰ লৈ আহিম আমি ৰঙে ডাঙৰি ভাৰ বৈ। ধন্যবাদ, ধন্যবাদ। আপোনালোকে সকলোৱে তেওঁলোকক আশীৰ্বাদ কৰিব। খুব সুন্দৰ পৰিৱেশ, উখল মাখল। এয়া চাওক, সেইকাৰণে চহৰত জন্ম হোৱাতকৈ গাঁৱত জন্ম হোৱাটো ভাল। এয়া এনেকুৱা সুকীয়া এটা আনন্দ পোৱা নাযায়, আৰু টকা পইচা দিলেও এই আনন্দ পোৱা নাযায়। আৰু তেওঁলোকক আজি যি ঈশ্বৰে ইমান ধুনীয়া এটা সুখ আনন্দ দিছে। এইগৰাকী অকণমান উৎপতীয়া, তেওঁ সেইকাৰণে জাকে তাকে খেদি লৈ ফুৰিছে। উৎপতীয়া, উৎপতীয়া সাঁতুৰিছে তেওঁ। চাওক, এয়া চাওক, তেওঁ নাও চলাইছে। এয়া নামটো হৈছে সোণপাহি। এয়া চাওক, তেওঁ এক অভিনয় মাজেৰে তেওঁ আজি নাও চলাই দেখাইছে। এয়া সাঁতুৰিছে, পানীত পৰি সাঁতুৰি দেখাই দিয়ক। এয়া চাওক, এই বামতে তেওঁ সাঁতুৰিছে। এয়া ভৰি পাৰিছে তেওঁ। তেওঁ সাঁতুৰি দেখাইছে। তেওঁ এবিধ সাঁতোৰ প্ৰশিক্ষক হয়, সেইকাৰণে প্ৰশিক্ষণ দি আছে। থিয় সাঁতোৰ এইটো।